নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই বহু দিনৰ মূৰত আজি ভিডিঅ' দিছোঁ। মই অলপ ব্যস্ত আছিলোঁ, ভালেকেইদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ। ঠিক আছে, তো এতিয়াৰ পৰা মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি আমি এই ভিডিঅ'টোত এটা বিশেষ কথা আলোচনা কৰিম। সেইটো হ'ল যে এইবাৰ আমাৰ এডিআৰিৰ যিটো ভেকেঞ্চি ওলাইছিল, তাত এইবাৰ আমাৰ ছাপ্লাইৰ যিটো সাব ইন্সপেক্টৰ সেই পোষ্টটো আছে নে নাই। ঠিক আছে, তো যদি আছে কিমান আছে বা কিমান থকাৰ সম্ভাৱনা আছে, বা এই পোষ্টটো পাবলৈ আমি কিমান স্ক'ৰ কৰিব লাগিব, ইয়াৰ স্কিল টেষ্টত আমি কিমান গুৰুত্ব দিব লাগিব। ঠিক আছে, তো এই বিষয়ে আজি আমি সবিশেষ আলোচনা কৰিম। ঠিক আছে, তো বন্ধুসকল, আপোনালোকক জনাওঁ যে এইবাৰ আমাৰ যিটো এডিআৰিৰ ভেকেঞ্চি ওলাইছে, টোটেল যিখিনি ভেকেঞ্চি আছে তাৰ ভিতৰত আমাৰ যিটো উইদাউট কম্পিউটাৰ অৰ্থাৎ অনলি গ্ৰেজুৱেশ্যনৰ যিখিনি পোষ্ট আছে, তাত আমাৰ ছাপ্লাই সাব ইন্সপেক্টৰ পোষ্টটো ইনক্লুড কৰা আছে। ঠিক আছে, তো এইবাৰ এডিআৰিত ছাপ্লাই সাব ইন্সপেক্টৰ পোষ্টটো থাকিব। ঠিক আছে, তো কিমান থাকিব পাৰে সেইটো আমি চাই লৈছোঁ। যোৱাবাৰ আমাৰ প্ৰায় 132টামান পোষ্ট দিছিলে। যোৱাবাৰ যিটো এডিআৰি হৈছিল, যোৱাবাৰ নহয় আচলতে 2 বছৰমান হ'ল। প্ৰথম এডিআৰি যিটো পৰীক্ষা হৈছিল তেতিয়া 132মান ছাপ্লাই সাব ইন্সপেক্টৰ পোষ্ট আছিলে। তাৰে ভিতৰত আমাৰ প্ৰায় 120জন মানে আমি জইন কৰিলোঁ। বাকী কিছুমানে বেলেগ ডিপাৰ্টমেণ্ট পালে, কিছুমানে আকৌ জইন নকৰিলে, বেলেগ কিবা চাকৰিত গুচি গ'ল পিছত। তো তেনেকৈ প্ৰায় আমাৰ 120জন মানে জইন কৰিছে। ঠিক আছে, তো এতিয়া যদি আমি এটা ডাটা চাওঁ, অৰ্থাৎ এতিয়া যদি আমি চাওঁ আমাৰ যিটো ছাপ্লাই ডিপাৰ্টমেণ্ট আছে, তাত সাব ইন্সপেক্টৰ টোটেল যিটো আমাৰ ষ্ট্ৰেংথ, টোটেল যিটো চেংচন পোষ্ট আছে সেইটো হ'ল 249। আৰু আমি এতিয়া প্ৰায় 145জন ছাপ্লাই সাব ইন্সপেক্টৰ আমি পোষ্টটো আমি চাকৰি কৰি আছোঁ। 145জন ছাপ্লাই সাব ইন্সপেক্টৰ বৰ্তমান এতিয়া অসমত আছে। ঠিক আছে, ইয়াৰে আমাৰ 120জন নতুন হয়, যিসকলে যোৱাবাৰ এডিআৰিৰ প্ৰথম পৰীক্ষাটোত পাইছিলে। ঠিক আছে, তো তাৰে মোটামুটি প্ৰায় 25-30জনমান পুৰণা সাব ইন্সপেক্টৰ আছে। তেওঁলোক হয়তো 2 বছৰৰ ভিতৰত ইন্সপেক্টৰলৈ প্ৰমোটেড হ'ব। ঠিক আছে, তো এতিয়া আমাৰ যদি চাওঁ ডাটাখিনি, তো 249 টোটেল ষ্ট্ৰেংথ আছিলে, এতিয়া 145 আমাৰ মেন পজিশ্যনত আছে, মেন ইন পজিশ্যন 145। ঠিক আছে, তো এতিয়া ভেকেণ্ট বৰ্তমান সময়ত আমাৰ ছাপ্লাই সাব ইন্সপেক্টৰ অল আছামত ভেকেণ্ট আছে 104টা। ঠিক আছে, তো ইয়াৰে কিমান সংখ্যক এডিআৰিত দিছে সেইটো আমি ভালকৈ ক'ব নোৱাৰিম, কাৰণ কিছুমান কি হয়, মিনিষ্ট্ৰিয়েল কেডাৰৰ পৰাও মানুহ কি হয় প্ৰমোটেড হৈ ছাপ্লাই সাব ইন্সপেক্টৰ হয়। ঠিক আছে, তো তাতো কিছুমান পোষ্ট যাব, প্ৰায় 70-80টামান নিশ্চয় ইয়াতে থাকিব এডিআৰিত এইবাৰ। ঠিক আছে, তো ভালে সংখ্যক পোষ্ট আছে। তো এডিআৰিৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে। তো যিসকলে পাছ কৰিছে তেওঁলোকলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু যিসকলে এইবাৰ পাছ কৰিব নোৱাৰিলে, নিশ্চয় চৰকাৰে ঘোষণা কৰিছে ইতিমধ্যে যে আগন্তুক জানুৱাৰী-ফেব্ৰুৱাৰীৰ ভিতৰত আকৌ এডিআৰিৰ এডভাৰটাইজমেণ্ট ওলাব। তেতিয়া নিশ্চয় আকৌ ভাল পোষ্ট থাকিব, ছাপ্লাই সাব ইন্সপেক্টৰ থাকিব। ঠিক আছে, তো যিসকলে পাছ কৰিলে তেওঁলোকে নিশ্চয় এডিআৰিৰ স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। প্ৰিপাৰেশ্যন ভালদৰে কৰিব লাগিব, কাৰণ এইবাৰ কম্পিটিশ্যন ভালেখিনি হৈছে। ঠিক আছে, কম্পিটিশ্যন টাফ হৈছে এইবাৰ সকলোৱে পঢ়িছে, কষ্ট কৰিছে, আৰু সেইটো আমি এইবাৰ ৰিজাল্টত দেখা পাইছোঁ। কাট অফ ইমান হাই গৈছে, মাইনাছ মাৰ্ক আছে, তৎসত্ত্বেও কিন্তু কাট অফটো আমাৰ যিটো সকলোৱে প্ৰিডিক্ট কৰিছিল তাতকৈ অলপ বেছি হৈছে। ঠিক আছে, তো এইটোৱে মিন কৰে যে ল'ৰা ছোৱালী সকলোৱে পঢ়িছে, কষ্ট কৰিছে। ঠিক আছে, নিশ্চয় তেওঁলোকে এইবাৰ স্কিল টেষ্টতো কষ্ট কৰিব। তো আপোনালোকে যিসকলে পাছ কৰিছে, স্কিল টেষ্টটো আপোনালোকে হেমাহি মানে এইটো লাইটলি নল'ব। ঠিক আছে, কাৰণ যিসকল পাছ কৰিছে তেওঁলোকে বহুত চোকা হয়, আৰু তেওঁলোক কষ্ট কৰিব পৰা মানুহ হয়। তেওঁলোকে এডিআৰি ৰিটাৰ্ণ পাছ কৰিছে, নিশ্চয় কষ্ট কৰি পাছ কৰিছে, হাৱাতে পাছ কৰা নাই। ঠিক আছে, তো তেওঁলোকে স্কিল টেষ্টতো কষ্ট কৰিব। তো আপুনিও কষ্ট কৰিব লাগিব তেওঁলোকৰ লগত কম্পিট কৰিবলৈ, যিহেতু ৰিটাৰ্ণ ক্লিয়াৰ কৰিছে। তো যদি ভাল পোষ্ট বিচাৰে ভালকৈ দিব লাগিব এডিআৰি স্কিল টেষ্টটো। ঠিক আছে, তো মই এতিয়া ছাপ্লাই সাব ইন্সপেক্টৰ পোষ্টটোৰ কথা যদি ক'বলৈ যাওঁ, যিসকলে অনলি গ্ৰেজুৱেশ্যন কেটেগৰীত পাছ কৰিছে, তো আপোনালোকে 20+ স্ক'ৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ অনলি গ্ৰেজুৱেশ্যনত যিটো এডিআৰি স্কিল টেষ্টটো
হ'ব সেইটো যেটো কম্পিউটাৰ থকা স্কিল টেষ্ট আছে তাৰ তুলনাত যথেষ্ট সহজ আহিব ঠিক আছে তো আপোনালোকে ইজিলি 20+ স্কোৰ কৰিব পাৰিব যদিহে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিছে ঠিক আছে তো যদি সাপ্লাই সাব ইন্সপেক্টৰ পোষ্টটো পাব বিচাৰে তো আপোনালোকে নিশ্চয়কৈ 20ৰ ওপৰত স্কোৰ কৰিব লাগিব ঠিক আছে তো আজিৰ ভিডিঅ'টোত এইখিনি তো আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে সাপ্লাই সাব ইন্সপেক্টৰৰ বিষয়ক বা যিকোনো বিষয় এডিআৰই ৰিলেটেড হোক তো আপোনালোকে কমেন্ট কৰি জনাব পাৰে কমেন্ট কৰি জনাব ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ